নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে মই বাৰ্ষিক ৰাশিফলৰ বিষয়ে কৈ আছোঁ ইংৰাজী 2024 চনত গতিকে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম মকৰ ৰাশি যিসকল জাতক জাতিকা মকৰ ৰাশিৰ সেই জাতক জাতিকা সকলৰ কাৰণে এই বছৰটো বিশেষকৈ 2024 চনটো কেনেকুৱা হোৱাৰ সম্ভাৱনাটো কেনেকুৱা হৈ আছে সেই বিষয়ে কিছু আভাস সংক্ষেপে মই কমপ্লিট বিচাৰটো মই নিদিওঁ আৰু মই লামসাম বাৰ্ষিকটোৰ কথা কৈ যাম গতিকে আপোনালোকে যিখিনি মকৰ ৰাশিৰ মানুহ যিখিনি জাতক জাতিকা সেই সকলৰ কাৰণে ভিডিঅ'টো আৰু আনও চাব পাৰে তাত একো নাই জনাৰ কাৰণে আগ্ৰহ থকাবিলাকে চাব গতিকে 2024 চনটো মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে কেনেকুৱা এটা দিন লৈ আহিছে বিশেষকৈ এনেই আপোনাৰ প্ৰথম কথা মকৰ ৰাশিৰ ৰাশি অধিপতি শনি গতিকে বাৰ্ষিক ৰাশিফল অনুযায়ী অধিপতি গ্ৰহ মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি মকৰ ৰাশিৰ পৰা দ্বিতীয় ভাৱত থাকিব অৰ্থাৎ ধন ভাৱত আৰু গোটেই বছৰটো থাকিব তাত কথা হ'ল যে এই শনি কিন্তু মকৰ আৰু কুম্ভ দুয়োটাৰে অধিপতি কিন্তু যেহেতু মই মকৰ ৰাশিৰ কথা পাতিম সেইফালৰ পৰা শনি যিহেতু কুম্ভত আছে তেতিয়া মই দ্বিতীয় স্থান বুলি ধৰি পেলাই বিচাৰ কৰিব লাগিব সেইকাৰণে কৈছোঁ যে দ্বিতীয় স্থানত ধনস্থানত আপোনাৰ শনি বহি আছে ৰাশিৰ অধিপতি সেইটো এটা নিজা ঘৰ শনিৰ তাৰ ফলত মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে খুব এটা শুভ বুলি ক'ব পাৰি কাৰণ আৰ্থিকভাৱে ভাল ফল শুভ ফল পাব যেহেতু গোটেই বছৰটো শনি দ্বিতীয় ভাৱতে থাকিব গতিকে গোটেই বছৰটোৱে আপুনি যিকোনো সমস্যাৰ সন্মুখীন হ'লেও তাক সমাধান কৰাৰ ৰাস্তা এটা পাই যাব গতিকে সেইফালৰ পৰা শনি খুব শুভ স্থানত বহি আছে মকৰ ৰাশিৰ কাৰণে আৰু তাৰপিছত মেইন কথা কি বাৰ্ষিক ৰাশিফলত যিহেতু মই কৈছোঁ আগৰ ভিডিঅ'বিলাক চালে গম পাব যে বাৰ্ষিক ৰাশিফলটো মুখ্যতঃ বিশেষকৈ আপোনাৰ 4টা গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰে সেইকেইটা হ'ল আপোনাক কৈছোঁ আপোনালোকে জানি থওক সেইকেইটা হ'ল বিশেষকৈ শনি বৃহস্পতি আৰু ৰাহু কেতু কাৰণ এইকেইটা গ্ৰহই থাকে এটা ৰাশিত এবছৰ গতিকে সেই কাৰণে কৈছোঁ গতিকে এতিয়া তাৰপিছত আহিল মুখ্যতঃ বৃহস্পতি যেহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা 4ৰ্থ স্থানত থাকিব বৰ্তমান আছে আৰু এই বৃহস্পতি 4ৰ্থ স্থানত আপোনাৰ মে'ৰ 1 তাৰিখলৈকে থাকিব কিন্তু মে'ৰ আবেলি কিন্তু আকৌ সঞ্চাৰ হ'ব যাক গমন কৰা বুলি কয় নেক্সট ৰাশিলৈকে গমন কৰা বুলি কোৱা হয় গতিকে সেইটো হ'ব গতিকে 4ৰ্থ ভাৱত থকাৰ কাৰণে আপোনাৰ পাৰিবাৰিক জীৱনত বৰ্তমান সুখ বুলিয়ে ক'ব পাৰি কাৰণ মিত্ৰ ভাৱত বৃহস্পতি বহি থকা মানে আপোনাৰ পাৰিবাৰিক বিশেষকৈ আপোনাৰ অনুকূলে আছে শুভ আৰু আনফালে এইফালৰ পৰা আপোনালোকৰ সেইও থাকিল কৰ্মচাৰীসকলৰ কাৰণেও শুভপ্ৰদ হৈ থাকে কাৰণ 4ৰ্থ স্থানত দশম স্থান আপোনাৰ কৰ্মস্থান থাকে সেইকাৰণে শুভ বুলি ক'ব পাৰি আনহাতে মে'ৰ 1 তাৰিখে বৃহস্পতি গ্ৰহ আপোনাৰ পঞ্চম ভাৱ যাব মকৰ ৰাশি পঞ্চম ভাৱলৈ যাব অৰ্থাৎ বৃষ ৰাশি গতিকে বৃষ ৰাশিলৈকে যাব তাৰ ফলত আপোনাৰ পঞ্চমত বৃহস্পতি থাকিলেও শুভ ফলেই দিব সেয়েহে তাৰ পৰা বিশেষকৈ মুখ্যতঃ বিচাৰ কৰা যে সন্তান বিদ্যা আৰু আপোনাৰ বিশেষকৈ
আমাৰ বিদ্যাস্থানটো তাৰ পৰাই বিচাৰ কৰা যাব আপোনাৰ সন্তান স্থানো কৰা যায় বুদ্ধিবৃত্তি এইবিলাক পঞ্চম স্থানৰ পৰা বিচাৰ কৰা যায় সেইফালৰ পৰা আপোনাৰ বিশেষকৈ সন্তানৰ ফালৰ পৰা খুব সন্তান ভাল অত্যন্ত ভাল হ'লেই থাকিব তাৰ ফালে লগতে যিসকল ব্যৱসায়ী হওক বা শিক্ষাৰ্থী হওক সেই সকলৰ কাৰণে সুন্দৰ অৰ্থাৎ সাফল্য অব্যাহত থাকিব কথা হ'ল আপোনাৰ ৰাহু গ্ৰহ বিশেষকৈ বাৰ্ষিক ৰাশিফলত এই চাৰিটা কথা ক'বই লাগিব ৰাহু গ্ৰহ আপোনাৰ তৃতীয় ঘৰত থকাৰ বাবে আপোনাৰ মনোবল বৃদ্ধি হ'ব কাৰণ তৃতীয় ঘৰটো আমাৰ পৰাক্ৰম ঘৰ তাত যদি আপোনাৰ ৰাহু থাকক বিশেষকৈ মংগলে থাকক বা শনিয়ে থাকক পৰাক্ৰম ভাৱ বৃদ্ধি হয় কাৰণ ৰাহুৱে আমাক মনত সাহস জগাব পাৰে এইটো মনত ৰাখিব আমি ৰাহু যদিও কওঁ কেতিয়াবা ৰাহু কিন্তু শুভ স্থানত বা শুভ ভাৱত ফল দিলে খুব ভাল ফল দিয়ে কাৰণ ৰাহুৱে মাত্ৰ একমাত্ৰ গ্ৰহ যিয়ে আপোনাক ৰাতিৰ ভিতৰতে ধনী কৰিব পাৰে ৰজা কৰিব পাৰে সেইকাৰণে কৈছোঁ ৰাহু আপোনাৰ যেহেতু তৃতীয় ভাৱত থাকিব তাৰ ফলত আপোনাৰ মনোবল বৃদ্ধি হ'ব মনত সাহস আহিব কিন্তু নিজৰ চেষ্টা অব্যাহত ৰাখিব লাগিব কথাল তাতে কিন্তু নিজৰ চেষ্টা অব্যাহত ৰাখিলেহে আপোনাৰ সাফল্য আহিব বাৰ্ষিক ৰাশিফল বুলি কওঁতে আমি বাকীকেইটা গ্ৰহৰ বিষয়েও ক'ব লাগিব গতিকে মইতো ক'লোঁ বিশেষকৈ ৰাহু যেতিয়া ক'লোঁ তাৰ লগত কেতু সম্পৰ্কিত হৈ থাকে কাৰণ সময় সপ্তমত থাকে এটাক ক'লে দুটাৰে মোটামুটি একেই ইফাল সিফাল হৈ যায় তাৰ ফলতো তথাপিতো আপোনাৰ বাৰ্ষিক ৰাশিফল অনুযায়ী বাকী এটা গ্ৰহৰ কথা আহি পৰে সেয়েহে বুধ শুক্ৰ আপোনাৰ ৰাশিৰ একাদশ ভাৱত থাকে বৰ্তমান আছে এই আৰম্ভণি চলি আছে গতিকে আপোনাৰ সেইফালৰ পৰা একাদশ ভাৱটো আমাৰ আই ভাৱ আৰু বুধ শুক্ৰ শুভ গ্ৰহ তাৰ ফলত বছৰৰ আৰম্ভণিতে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিকভাৱে অৱস্থা মজবুত হ'ব কিন্তু বছৰৰ আৰম্ভণিতে আনফালে কথা এটা হ'ল বছৰৰ আৰম্ভণিতে ঠিক সেইদৰে যিদৰে আপোনাৰ দশম স্থানত কি কৈছে আপোনাৰ একাদশ স্থানত যেনেকৈ আপোনাৰ বুধ আৰু শুক্ৰ বহি আছে ঠিক সেইদৰে দ্বাদশ ঘৰত কিন্তু এতিয়া বৰ্তমান আপোনাৰ বহি আছে ৰবি আৰু মংগল গতিকে সেইফালৰ পৰা দ্বাদশ ঘৰটো আমাৰ ব্যস্থান তাত গ্ৰহ নাথাকিলে ভাল আছে যেতিয়া নিশ্চয়তা কিবা এটা ফল দিব তাৰ ফল অৰ্থ হ'ল যে আপোনাৰ ব্যয় বৃদ্ধি হ'ব গতিকে ব্যয় বৃদ্ধি সেইটো যিকোনো চাইডেদি হ'ব পাৰে ধৰ্ম অনুষ্ঠানতো হ'ব পাৰে আপোনাৰ অসুখ বিসুখ হৈও হ'ব পাৰে দুৰ্ভ্ৰমণতো হ'ব পাৰে কথা আহি পৰে গতিকে সেইটো বিশেষ এটা আহি যায় গতিকে ব্যয় বাঢ়িব প্ৰথম বছৰত বৰ্তমান এইবিলাক এমাহ ডেৰমাহ থাকিব কাৰণ এমাহ ডেৰমাহৰ পিছত এইবিলাক বিশেষকৈ মই যিটো ক'লোঁ ৰবি মংগল এইবিলাক কাৰণ ৰবি এমাহ থাকে এটা ৰাশিত গতিকে মংগল 45 দিন থাকে গতিকে এমাহ পিছতে আপোনাৰ ৰবি আউট হৈ গুচি যাব এতিয়া ৰবি মংগলে যোগ এমাহ পিছতে নোহোৱা হৈ যাব অৰ্থাৎ আপোনাৰ মাঘ মাহ পৰাৰ লগে লগে ৰবি আপোনাৰ মকৰত গুচি যাব মকৰ ৰাশিত ঠিক সেনেকুৱা কথা গতিকে আপোনালোকৰ সেইকাৰণে এইবিলাক যিখিনি আপোনাৰ শ্বৰ্ট টাইমত সঞ্চাৰ কৰা গ্ৰহ তাৰ ফলবিলাক অকণমান ইফাল সিফাল হয় আৰু সেইখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ যিখিনি সাপ্তাহিক মাহেকীয়া বা 3 মাহৰ যিখিনি ফল ৰাশিফল কোৱাই সেইখিনিৰ প্ৰতি কয় তাত আমি চিম্পলি কৈ দিছোঁ আপোনালোকৰ গতিকে প্ৰথম হ'লেও কিন্তু আপোনালোকৰ এই মাহ অকণমান থাকিব তাৰপিছত লাহে লাহে ভাল হ'ব তাৰপিছত আপোনাৰ প্ৰথম ৰবি এৰা দিব দ্বাদশ ভাৱৰ পৰা তাৰপিছত লাহে লাহে মংগলো এৰা দিব ঠিক এইদৰে চলি থাকিব কেৱল এই 4টা গ্ৰহ কেৱল বৃহস্পতি আপোনাৰ মে'ৰ 1 তাৰিখে পঞ্চম ভাৱত যাব কিন্তু পঞ্চম ভাৱত গ'লেও ভাল চতুৰ্থ এটা ভালেইতো মিত্ৰ ভাৱ বৃহস্পতি পঞ্চম ভাৱ পুত্ৰ ভাৱ
বিদ্যা ভাৱ সেইটোও ভাল, প্ৰেম ভাৱ সেইটোও ভাল। গতিকে আহি যাব আৰ্থিকভাৱে এইটো বাৰ্ষিক গোটেই ফল হিচাপত ক'ব পাৰি মকৰ ৰাশি জাতক জাতিকাৰ কাৰণে এই বছৰটো অত্যন্ত শুভ মোটামুটি তুলনামূলকভাৱে। এৰিছোঁ যিখিনি মকৰ ৰাশিৰ জাতক জাতিকে মানে চাম বুলি শুনিম বুলি ভাবি আছিল, কিছু আভাস দিলোঁ। গতিকে যিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আকৌ এনেকুৱা কিছু তথ্য আপোনালোকে পাই থাকিব। আজিলৈকে এৰিছোঁ।